হাতৰ নখে প্ৰমাণ দিয়ে আপোনাৰ স্বাস্থ্য কেনেকুৱা। নখ চাই ক'ব পাৰি আপুনি কিমান স্বাস্থ্যৱান। নখ কেৱল ৰূপচৰ্চাৰ অংশ নহয়, নখ শৰীৰৰ সমস্যাৰ আগতীয়া সংকেত। ব্যক্তিৰ আভ্যন্তৰীণ স্বাস্থ্যৰ সমস্যা মুখমণ্ডল বা বাহ্যিক চেহেৰাটো প্ৰকাশ পায়। এই কথা আমি প্ৰায়ে শুনো। পিছে আপুনি জানেনে আপোনাৰ স্বাস্থ্যৰ অৱস্থা সন্দৰ্ভত হাতৰ নখে আভাস দিব পাৰে। কিয়নো নখ চাই ক'ব পাৰি আপুনি কিমান স্বাস্থ্যৱান। চিকিৎসকসকলে নখক বহু সময় শৰীৰৰ ভিতৰৰ অসুবিধাৰ আগতীয়া সংকেত হিচাপে অনুমান কৰে। আপোনাৰ নখৰ ৰং, গঠন বা নখৰ ওপৰত হোৱা কিছুমান সৰু সৰু পৰিৱৰ্তনে আপোনাৰ শৰীৰৰ কোনো সমস্যাৰ সংকেত দিব পাৰে। যদি আপোনাৰ নখটো অধিক বগা হয় তেন্তে ৰক্তহীনতা, হৃদৰোগ বা হৃদযন্ত্ৰৰ বিকলতাৰ সংকেতে দেখা দিব পাৰে। আনহাতে যদি আপোনাৰ নখটো হালধীয়া হয় তেন্তে সংক্ৰমণৰ ফলত নখত হালধীয়া ৰং ধৰিব পাৰে। কিন্তু এই ৰং লাহে লাহে ডাঠ হৈ বাঢ়ি যায়, ফলত হাঁওফাঁওৰ সমস্যা বা থাইৰয়ডৰ সমস্যাই দেখা দিব পাৰে। ঠিক তেনেদৰে আপোনাৰ নখটো যদি নীলা পৰি যায় তেন্তে পৰ্যাপ্ত পৰিমাণে অক্সিজেন লাভ নকৰে। হাঁওফাঁওৰ ৰোগ, হৃদযন্ত্ৰৰ সমস্যা বা ৰক্ত সঞ্চালনৰ সমস্যাৰ বাবেও এনে হোৱা দেখা যায়। ইয়াৰ উপৰিও থাইৰয়ডৰ সমস্যা বা ভিটামিনৰ অভাৱৰ বাবে নখ ফাটি যোৱা বা ভাঙি যোৱা দেখা যায়। কেতিয়াবা নখবোৰ ফুলি উঠে। এই অৱস্থাত প্ৰায় হাঁওফাঁওৰ ৰোগ হয়। মুঠৰ ওপৰত আপোনাৰ নখ চাই ক'ব পাৰি আপুনি কিমান স্বাস্থ্যৱান। নিউজ ডেস্ক, PB সংবাদ।